নলবাৰী ঐতিহ্যমণ্ডিত হৰি মন্দিৰত চলি থকা যে 91 সংখ্যক ৰাস মহোৎসৱে ৰাস মহোৎসৱৰ কাইলৈ অন্তিমটো দিন আৰু অন্তিমটো দিনৰ প্ৰাক্ষণত আজি নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা। আজিৰ দিনটোত নলবাৰী হৰি মন্দিৰৰ ৰাসোৎসৱত আপুনি যেনিয়ে চাই তেনিয়ে দেখিব কেৱল মানুহ আৰু মানুহ। এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে নলবাৰী হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ চলি প্ৰতিটো দিনাখনেই আচলতে আৰম্ভণিৰ দিনটোৰ পৰাই আজিৰ দিনটোলৈকেই প্ৰতিটো দিনাই অগণন জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ এই ৰাস মহোৎসৱত। ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান আপুনি দেখিবলৈ পাব। ইয়াত বাণিজ্য মেলাৰ পৰা আৰম্ভ কৰি আনন্দ মেলালৈকে প্ৰতিটো অনুষ্ঠানতে এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা। এই মুহূৰ্তত আমি হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ যি আচলতে ইয়াত থকা যিখন স্থায়ী উৰণ সেতু ৰেলৱে উৰণ সেতু এই উৰণ সেতুখনৰ ওপৰ ভাগত আছোঁ আৰু এই উৰণ সেতুখনতো দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা তাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কাইলৈ যিহেতু ৰাস মহোৎসৱৰ অন্ত পৰিব আৰু অন্ত পৰাৰ প্ৰাক্ষণত নলবাৰী জিলাখনৰ উপৰিও ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বা ইয়াৰ যিসমূহ ঠাই বিভিন্ন প্ৰান্তৰ পৰা আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অগণন দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। অকণমান সম্ভৱ হ'লে আমি দৰ্শনাৰ্থীসকলৰ সৈতে কথা পাতিম। সমানে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দৃশ্যখিনি দেখুৱাই আছে। ইয়াত অনুষ্ঠিত হোৱা যি অসম বাণিজ্য মেলা সেই বাণিজ্য মেলাটো এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা, অৰ্থাৎ প্ৰতিটো অনুষ্ঠানতেই এই ধৰণৰ একেই পৰিৱেশ দেখিবলৈ পোৱা যায় নলবাৰীৰ হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱত। আৰু ইয়াত সমানে দেখিবলৈ পাব ইয়াত মায়াময় যি আলোকসজ্জা সেই আলোকসজ্জাৰে ইয়াত সজাই পৰাই তোলা হৈছে হৰি মন্দিৰৰ যি ইয়াত ৰাসস্থলী সেই ৰাসস্থলী। প্ৰতিটো প্ৰান্ততেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। অকণমান দৃশ্যখিনি মোৰ সতীৰ্থ পৰাগক মই দেখুৱাবলৈ অনুৰোধ জনাম। অকণমান সম্ভৱ হ'লে কথাখিনিও পাতিম। কাইলৈ হৰি মন্দিৰৰ ৰাসৰ অন্তিমটো দিন আজি দেখিবলৈ পোৱা গৈছে বীৰ দি বাট নোপোৱা অৱস্থা। কেনেকুৱা অনুভৱ আজিৰ দিনটো? খুবেই ভাল লাগিছে। একেৰাহে ইমান দিন ৰাস চলিল আৰু মানে ৰাসৰ মূৰ্তিবিলাকো ভালেই হৈছে, মানে বেপাৰ বাণিজ্যখিনিও ভালেই চলিছে। ঠিক আছে বাৰু। সপৰিয়ালে ওলাই আহিছে, কেনেকুৱা অনুভৱ আজিৰ দিনটো? নাই, ভাল লাগিছে আৰু আগতকৈ আহল বহল হৈছে ৰাসখন আৰু বিভিন্ন ঠাইৰ মানুহ লগ পাই আছোঁ, বিভিন্ন চিনাকি মানুহ লগ পাই আছোঁ। ভাল লাগিছে। এতিয়া নলবাৰী হাট চাম, সেইফালে ইণ্ডিয়া গেট চাম আৰু দোচা খাম, এয়াই আৰু নলবাৰী ৰাস। নিশ্চয় আৰু নলবাৰী হিচাপে এয়াই আচলতে নলবাৰী ৰাসৰ অনুভৱ আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে যেনিয়ে চাই তেনিয়ে কেৱল আজিৰ দিনটোত মানুহ আৰু মানুহ। এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে নলবাৰী হৰি মন্দিৰৰ এই ৰাস মহোৎসৱস্থলী আৰু এই ৰাস মহোৎসৱস্থলীত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ সমন্বয়ৰ থলীলৈ যেন ৰূপান্তৰিত হৈছে, কাৰণ জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে যেন সকলো ওলাই আহিছে আৰু সকলো ওলাই আহি ইয়াত ৰাস উপভোগ কৰিছে। ইয়াত বিভিন্ন ধৰণৰ এক প্ৰকাৰ এফালে থিয়েটাৰৰ যদি আপুনি অঘোষিত এখন যুদ্ধ সেই যুদ্ধ চলি থাকে, কাৰণ 10খনকৈ ভ্ৰাম্যমান থিয়েটাৰে তেওঁলোকৰ যি নাট সেই নাট প্ৰদৰ্শন কৰি আছে। সমানে বাণিজ্য মেলা অনুষ্ঠিত হৈছে, ইয়াত আনন্দ মেলা অনুষ্ঠিত হৈছে, নলবাৰীৰ হাতৰ ইয়াত ব্যৱস্থা কৰিছে, অৰ্থাৎ সম্পূৰ্ণ সমাহাৰ ঘটিছে নলবাৰী ৰাস মহোৎসৱস্থলীত। আৰু কিছু কথা পাতিম। ক'ৰ পৰা আহিছে দাদা? নলবাৰীৰে। নলবাৰী কেনেকুৱা নলবাৰী হিচাপে নলবাৰী ৰাসৰ অনুভৱটো কেনেকুৱা? নাই, নলবাৰীতে ঘৰ মোৰ। ৰাসৰ অনুভৱটো বেয়া নহয়, কিন্তু এইবাৰ অলপ আগত কৰি অলপ অকণমান কমিছে। এইবাৰ অকণমান ঠাইখিনি আহল বহল হৈছে, সেইকাৰণে অলপমান জনসমাগমটো কম হোৱা যেন লাগে। ভিতৰত তাৰমানে চিজি লোৱা নাই বস্তুবিলাক। আগতে যেনে চিষ্টেমেটিকেলি এনেকুৱা আছিল সেইটো নাই এইবাৰ। এগৰাকী নলবাৰী হিচাপে আপোনাৰ অকণমান অনুভৱ হৈছে। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু কিছু কথা পাতিম। দৃশ্যখিনি আমি দেখুৱাম। ক'ৰ পৰা আহিছে? বৰপেটা। কেনেকুৱা নলবাৰী ৰাস? মজা লাগিছে। হাউলিতো ৰাস হয়। হাউলিৰ ৰাস ভাল পাইছে নে নলবাৰী ৰাস ভাল পাইছে? নলবাৰী ভাল লাগিছে। হাউলিতকৈ নলবাৰী ভাল লাগিছে। নিশ্চয়কৈ আপুনিও বৰপেটাৰে। মই হাউলিৰ ৰাসতকৈ নলবাৰী ৰাস ভাল হৈছে। নলবাৰী বেষ্ট। নিশ্চয়কৈ আৰু এইধৰণে বৰপেটাৰ এইসকল লোকে মন্তব্য কৰিছে যে হাউলিৰ ৰাসতকৈ তেওঁলোকে নলবাৰী ৰাস যথেষ্ট ভাল পাইছে আৰু এইধৰণে এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱস্থলীত। আৰু কিছু কথা পাতিম, অকণমান আগুৱাই আহিলে সম্ভৱ হ'ব, কাৰণ ইয়াত বীৰ দি এক প্ৰকাৰ বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু যেনিয়ে চাই তেনিয়ে কেৱল আজিৰ দিনটোত মানুহ আৰু মানুহ। মোৰ সতীৰ্থ পৰাগক যদি সম্ভৱ হয় কিছু মই তললৈ নামি আহি ইয়াৰ দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাম, কাৰণ বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা যিসকল দৰ্শনাৰ্থী বা ভক্ত সকলো ওলাই আহিছে আৰু ওলাই আহি কোনোবাই যদি ভ্ৰাম্যমান যি নাট সেই নাট উপভোগ কৰিছে, আন কোনোবাই ইয়াত অনুষ্ঠিত হোৱা যি বাণিজ্য মেলা বা আনন্দ মেলা সেই আনন্দ মেলা উপভোগ কৰিছে। আমি সম্ভৱ হ'লে অকণমান কথা পাতিম আৰু এইধৰণে নিৰাপত্তাৰক্ষী বা আৰক্ষী যিসকল লোক তেওঁলোকে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি আছে আৰু মায়াময় আলোকসজ্জাৰ মাজত অনুষ্ঠিত হোৱা এই যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱস্থলীত দেখিবলৈ পোৱা গৈছে এইধৰণে বীৰ দি এক প্ৰকাৰ বাট নোপোৱা অৱস্থা। অকণমান সম্ভৱ হ'লে আমি দৰ্শনাৰ্থী বা ভক্তসকলৰ সৈতে কথা পতাৰ কৰিম। ক'ৰ পৰা আহিছা তোমালোক? জালা, বাক্সা ডিষ্ট্ৰিক্ট। তাৰ পৰা আহিছা? কেনেকুৱা নলবাৰী? ধুনীয়া লাগিছে। নিশ্চয় কৰে এইধৰণে সকলোৱে মন্তব্য ব্যক্ত কৰা পৰিলক্ষিত হৈছে। কেনেকুৱা নলবাৰী ৰাসৰ অনুভৱটো কেনেকুৱা? বঢ়িয়া।
ক'ৰ পৰা আহিছে মোৰ ইয়াতে ঘৰ নলবৰীয়া MNC কলেজৰ ওচৰ নলবৰীয়া হিচাপে নলবাৰী ৰাসৰ অনুভৱটো কেনেকুৱা বঢ়িয়া ভাল লাগিছে নিশ্চয় কৰে এই ধৰণে দেখিবলৈ পোৱা গৈছে জীবন সুন্দৰ বঢ়িয়া লাগছে দাম্পত্য জীৱন এয়াই হ'ল নলবাৰী ৰাসৰ অনুভৱ এয়াই হ'ল নলবাৰী ৰাসৰ মাদকতা কেনেকুৱা মজা আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যেনিয়ে চাই তেনিয়ে কেৱল মানুহ আৰু মানুহ এক প্ৰকাৰ জনসমুদ্ৰত যেন পৰিণত হৈছে নলবাৰী হৰি মন্দিৰৰ এই ৰাস মহোৎসৱস্থলী আৰু মায়াময় আলোকসজ্জাৰ তলত সকলোৱে একপি চেলফি লৈ ৰাসৰ যি স্মৃতি সেই স্মৃতি সাঁচি ৰখাৰ প্ৰয়াস কৰিছে অকণমান সম্ভৱ হ'লে কথাখিনি ঠিক আছে ভাস্কৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ নলবাৰীৰ নিশাৰ পৰিৱেশ এই মুহূৰ্তত দৰ্শকক আমি দেখুৱালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ